হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এটা সময় এনেকুৱা আছিল যিটো সময়ত নেকি বহুতেই ভাবিছিল এছ ফাৰ্ষ্ট ইয়েৰ হ'ল ৰেষ্ট ইয়েৰ, অৰ্থাৎ এছ ফাৰ্ষ্ট ইয়েৰত কোনো ধৰণৰ পঢ়িব নালাগে, জাষ্ট পৰীক্ষা দিলেই হ'ল, বা কেতিয়াবা পৰীক্ষাত এবচেণ্ট থাকিলেও কোনো ধৰণৰ প্ৰব্লেম নাই, সকলোকে পাছ কৰাই এছ ছেকেণ্ড ইয়েৰত উঠাই দিয়া হয়। কিন্তু এইবাৰৰ পৰা এই নিয়মটো বোৰ্ডৰ তৰফৰ পৰা চেঞ্জ কৰি দিয়া হৈছে। তোমালোকে হয়তো বহুতেই জানা, যিসকলে নেকি মোৰ চেনেলক ফ'ল' কৰি ৰাখিছা। মই এটা ভিডিঅ' দিছিলোঁ য'ত এই বিষয়ে মই ডিছকাছ কৰিছিলোঁ যে 2025 বৰ্ষত যিসকলে এছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম দিবা সেইসকলে নিশ্চয় এছ ফাৰ্ষ্ট ইয়েৰত 5 মাৰ্কছ তেওঁলোকে পাব লাগিব, নহ'লে এছ ছেকেণ্ড ইয়েৰলৈ তেওঁলোকক প্ৰমোশ্যন দিয়া নহয়, অৰ্থাৎ উত্তীৰ্ণ কৰাই দিয়া নহয়। কিন্তু সেই ভিডিঅ'ত বহুতেই কৈছিলা যে এছ ফাৰ্ষ্ট ইয়েৰ মানে চব পাছ, এছ ফাৰ্ষ্ট ইয়েৰত কোনো ধৰণৰ ফেইল নাই। গতিকে আজিৰ এই ভিডিঅ'টো বনাই মই তোমালোকক জনাই দিব বিচাৰোঁ, যিসকলৰ নেকি এনেকুৱা ধৰণৰ মানসিকতা আছে যে এছ ফাৰ্ষ্ট ইয়েৰ মানেই সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হয়, সেইটো এতিয়া তোমালোকৰ পাহৰি যাব লাগিব। এই বছৰৰ পৰাই এই নিয়মবোৰ চেঞ্জ হৈ গ'ল। এতিয়া এছ ফাৰ্ষ্ট ইয়েৰতো তোমালোকৰ ক্লাছ 10 বা ক্লাছ 9 ক্লাছ 12ৰ নিচিনাই 5 মাৰ্ক তোমালোকৰ পাব লাগিব। যদি তুমি নোপোৱা তেনেহ'লে কিন্তু এছ ফাৰ্ষ্ট ইয়েৰত ফেইল কৰিবা, আৰু তোমালোকৰ এছ ফাৰ্ষ্ট ইয়েৰতেই আৰু এটা বছৰ পঢ়িব লাগিব। যিসকলে নাজানা সেইসকলক মই জনাই দিব বিচাৰোঁ, এই নিয়ম কিন্তু এইবাৰ প্ৰযোজ্য হ'ব। এই বিষয়ে কলেজে এতিয়া নটিফিকেশ্যন ওলাই গৈ আছে। মই এটা নটিফিকেশ্যন দেখুৱাই প্ৰিভিয়াছ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। যিসকলে চাইছা তেওঁলোকেতো বুজি পাইছা, আৰু যিসকলে চোৱা নাই, এই ভিডিঅ'টো নতুন চাই আছা, সেইসকলক এটা ৰিকুৱেষ্ট কৰিম, সেই ভিডিঅ'টো চাই ল'বা। তেনেহ'লে তোমালোকে বুজিব পাৰিবা যে আচলতেই 2025 বৰ্ষত বহুখিনি নিয়মৰ চেঞ্জ কৰিছে বোৰ্ডে, আৰু এই নিয়ম অনুসৰি এজন ষ্টুডেণ্টে এছ ফাৰ্ষ্ট ইয়েৰত কমপক্ষে 5 মাৰ্ক, অৰ্থাৎ এটা ছাবজেক্টত পাছ হ'বলৈ যিমানখিনি মাৰ্কছ লাগে সেইখিনি অন্ততঃ তেওঁলোকৰ পাব লাগিব। মই উদাহৰণ দি বুজাই দি আছোঁ, যদি 100 মাৰ্কছৰ পৰীক্ষা হয় তেনেহ'লে মিনিমাম তোমালোকৰ 30 পাব লাগিব সেই ছাবজেক্টটোত পাছ কৰিবলৈ হ'লে। যদি তুমি 30তকৈ কম পোৱা তেনেহ'লে কিন্তু এছ ফাৰ্ষ্ট ইয়েৰত তুমি ফেইল কৰিবা। আগত কিন্তু এইটো নিয়ম নাছিল, মই বাৰে বাৰে কৈ আছোঁ, আগত কিন্তু এছ ফাৰ্ষ্ট ইয়েৰ মানে ৰেষ্ট ইয়েৰেই আছিল। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ইমান পঢ়া নাছিলোঁ, জাষ্ট এক্সাম দিছোঁ, 2-3টা এক্সাম যদি এবচেণ্টো হৈছিল কোনো ধৰণৰ প্ৰব্লেম নাছিল, কলেজৰ পৰা পাছ কৰাই দিয়া হৈছিল। কিন্তু এইবাৰ কিন্তু এছ ফাৰ্ষ্ট ইয়েৰ আৰু ফাৰ্ষ্ট ইয়েৰ হৈ থকা নাই, এইবাৰ অলপ নিয়মৰ চেঞ্জ হৈ গ'ল। মানে তোমাৰ এছ ফাৰ্ষ্ট ইয়েৰত পাছ কৰিব লাগিব, মিনিমাম তোমাৰ 30 পাব লাগিব 100ৰ ভিতৰত, আৰু যদি 30 নোপোৱা তেনেহ'লে কিন্তু তুমি ফেইল কৰিবা, আৰু ফেইল কৰিলে এছ ফাৰ্ষ্ট ইয়েৰতে তোমাৰ থাকিব লাগিব। এইটো মই কোৱা নাই, কোনো ইউটিউবাৰে নকয়, কোনো ছাৰে কোৱা নাই, এইটো বোৰ্ডৰ তৰফৰ পৰা আহিছে নটিফিকেশ্যন। এই নটিফিকেশ্যন তোমালোকৰ মানিবই লাগিব যদি তুমি এছ ছেকেণ্ড ইয়েৰত উঠিব বিচৰা। তো এইটো আছিল জনাব লগা। মই যিহেতু আৰু এটা ভিডিঅ' দিছিলোঁ, বহুতে তাত কমেণ্ট কৰি আছে বা বহুতে ইতিমধ্যে জানিব বিচাৰি আছে, বহুত ষ্টুডেণ্টে যিসকলে নেকি এছ ফাৰ্ষ্ট ইয়েৰত ফাইনেল এক্সাম দিবা তোমালোকে, সেইসকলে বহুতে জানিব বিচাৰি আছা। সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে মই জনাই দিছোঁ, তোমালোকে সকলোৱে এই কথাখিনি জানি ৰাখিবা, আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে চাব পাৰে, এই কথাখিনি যাতে জানিব পাৰে, যাতে সকলোৰে উপকাৰ হয়। আৰু তোমালোকৰ যি ফাইনেল পৰীক্ষা আছে, পৰীক্ষাত অলপ পঢ়ি যাতে তোমালোকে অন্ততঃ 5 মাৰ্ক স্ক'ৰ কৰিব পাৰা, সেইটো আশা কৰিছোঁ। আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এতিয়াৰ পৰা সতৰ্ক হৈ যায়। মই তোমালোকক জনাই দিব বিচাৰোঁ, যদি 5 মাৰ্ক তোমালোকে স্ক'ৰ কৰিব বিচাৰা, ইমান টান নহয়, ইমান ভয় খাব নালাগে, জাষ্ট তোমালোকে বনাই হ'লেও লিখি থৈ আহিবা, চাবা পাছ কৰিব পাৰিবা, 5 মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰিবা। তো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।